হেল্ল', এয়া হালধি দিছোঁ। এতিয়া বনাই আছোঁ খাচী মাংস। এয়া অলপ জিৰা, অলপ ধনিয়া গুড়া, তাৰপিছত লাল মিৰ্চ অলপ দিছোঁ, কাশ্মীৰী মিৰ্চ যোনটো কালাৰ আহে, মিট মছলা অকণ এড কৰি দিছোঁ, ধনিয়াও অকণমান এড কৰি দিছোঁ। এতিয়া অকণমান মিঠাতেল দিম। মিঠাতেল দি এইখিনি পূৰা আপোনাৰ সানি দিম চামুচ এখন লৈ। সানিলোঁ। বিলাহী লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ, 3টা জলকীয়া লৈছোঁ। দেখিছে ৰাইজ। তাৰপিছত এইখিনি সময়ে সময়ে ভাজি থাকিম। আৰু তেল কেৰাহীত দিছোঁ আপোনাৰ। দেখিছে তেজপাত, জিৰা, লং, দালচেনি, আদা নহৰু পেষ্ট দি মাংসখিনি দি দিলোঁ। তাৰপিছত ফ্ৰাই কৰিম। অলপ নিমখ দিম। তাৰপিছত জলকীয়াটো আপুনি কাটি দিব আৰু বিলাহী কাটি আপুনি লগালগ দিব। তাৰপিছত ধুনীয়াকৈ আকৌ ফ্ৰাই কৰিব। তেনেকুৱাতে আলু দিম। আলু দি আকৌ লৰাই দিব ভালকৈ, যেন মছলাখিনি আদা নহৰুখিনি চব আপোনাৰ মিহলি হৈ যায়। এই মছলাত যিখিনি জোল আছিলে সেইখিনি মই দি দিলোঁ। আধা ঘণ্টা ভাজি ল'লোঁ। তাৰপিছত আপুনি জোখ অনুযায়ী অলপ পানী দিব। পানী দি ধুনীয়াকৈ আপুনি ঢাকি দিব। মই ঢাকি আকৌ এতিয়া লৰাই দিম অলপ। এতিয়া এয়া লাষ্ট ধনিয়া পাত দি দিছোঁ, ফিনিচিং। লৰাই পেলাই আপোনাৰ ঢাকনা মাৰি দিম, গেছটো বন্ধ কৰি দিম। তাৰপিছত আপুনি